নমস্কাৰ বন্ধু বান্ধৱী সকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ এই চেনেলত তোমালোকে ষষ্ঠ শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথিৰ সকলো প্ৰশ্নৰ সমাধান লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো বজাই ৰাখিবা যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ প্ৰথম যিটো পাৰ্ট আছে যে এই পাৰ্টটোৰ আমি কি কৰিম আজি এক্সাৰসাইজ 1A সমাধান কৰিম ক্লাছ 6ৰ। ঠিক আছে, এক্সাৰসাইজ 1A। এতিয়া প্ৰথমতে আছে আমাৰ ৰাইট দ্য ফ্লোয়িং নাম্বাৰ ইন ৱৰ্ডছ। যে আমাক কি কৈছে তলৰ সংখ্যাকেইটা আখৰেৰে লিখা। এই দুটা আছে যে এ আৰু বি দুটা আখৰেৰে লিখিব কৈছে। তেনেহ'লে আমি লিখিম, চাবাচোন ধুনীয়াকৈ চাবা। 1 নম্বৰ এ কিমান দিয়া আছে 31025। ঠিক আছে, এইটো আখৰেৰে লিখিব কৈছে। তেনেহ'লে আমি এইটো কি আছে 31,025 আছে। তেনেহ'লে ইয়াতে লিখি দিবা এনসাৰ যে 31,000 ঠিক আছে 1000 1000 কি আছে তাৰপিছত 25। তেনেহ'লে ইয়াত লিখিবা TWENTY 25। আমাক আখৰেৰে লিখিব কৈছে। এইটো হৈছে আমাৰ 1 নম্বৰৰ এৰ এনসাৰ। এতিয়া বি কিমান আছে, বিটো আছে আমাৰ 75,927। চাবাচোন এইটো আমি আখৰেৰে লিখিম। এইটো 70 কি আছে 5,000 5,000 কিমান আছে 75,927। তেনেহ'লে ইয়াত লিখিবা 900 কিমান 27। এইটো লিখিবা 27। ঠিক আছে, এইটো হৈ গ'ল আমাৰ 1 নম্বৰৰ বিৰ এনসাৰ। এতিয়া 2 নম্বৰ কুৱেশ্যনটো কি কৈছে চাও। 2 নম্বৰ কৈছে ৰাইট দ্য ফ্লোয়িং নাম্বাৰ ইন ফিগাৰ্ছ। তাৰমানে আমাক কৈছে তলৰ সংখ্যাকেইটা অংকৰে লিখা। এতিয়া তেনেহ'লে অংকৰে যদি আমি লিখোঁ, ইয়াতে কি আছে 12,000। তেনেহ'লে 12,000 মানে কি 12,000। এইটো লিখিবা 12,000। তাৰপিছত আৰু কি কৈছে 12,780। তেনেহ'লে লিখিবা 780। এইটো হৈছে আমাৰ কি নাম্বাৰ ইন ফিগাৰ্ছ, মানে আমাৰ সংখ্যাকেইটাক মানে অংকৰে লিখিব দিছে। এতিয়া আগৰটো আছিল আখৰেৰে ৱাৰ্ডেৰে, এতিয়া আমাক কি দিছে অংকৰে লিখিব দিছে। এইটো 12,780। তাৰপিছত 2 নম্বৰৰ বি নম্বৰ কৈছে 1,34,000 1,34,000। তেনেহ'লে লিখিবা 1 লাখ কমা দিবা 34,000 কমা দিবা কিমান আছে 1,34,704। তেনেহ'লে 704 এইটো 704। ঠিক আছে, এইটো হৈ গ'ল 2 নম্বৰৰ এ আৰু বিৰ এনসাৰ। এতিয়া আমি যাম 3 নম্বৰ কুৱেশ্যন। Which is the largest and the smallest number in the following? তাৰমানে 3 নম্বৰ কুৱেশ্যনটোত কৈছে তলত দিয়া সংখ্যাবোৰৰ কোনকেইটা মানে আটাইতকৈ ডাঙৰ আৰু কোনকেইটা আটাইতকৈ সৰু। মানে ইয়াতে যে যিখিনি নাম্বাৰ দিয়া আছে ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো বাছি ওলাব দিছে আৰু আটাইতকৈ সৰু সংখ্যাটো বাছি ওলাব দিছে। তেনেহ'লে আমি প্ৰথমতে ডাঙৰটোৱে চাম, লাৰ্জেষ্ট। এইটো লাৰ্জেষ্ট মানে হৈছে ডাঙৰ। এই ডাঙৰটো হৈছে কি যে লাৰ্জেষ্ট ইজুকেল টু, তুমি এনেকৈ লিখিব পাৰা যে লাৰ্জেষ্ট ইজুকেল টু আমি আটাইতকৈ ডাঙৰ 28, এইটো 36, এইটো 28, এইটো 19, এইটো 1 লাখ। তেনেহ'লে এইটোৱে হ'ব আটাইতকৈ ডাঙৰ। ঠিক আছে, এইটো হ'ব আটাইতকৈ ডাঙৰ। তেনেহ'লে কি লিখিবা লাৰ্জেষ্ট ইজুকেল টু 1,01,000 এইটো লিখিবা। তাৰপিছত আমাৰ এতিয়া ওলাব লাগিব স্মলেষ্ট। আটাইতকৈ সৰু হৈছে 19,001। তেনেহ'লে এইটো স্মলেষ্ট নাম্বাৰ হৈছে কিমান এইটো 19,001। তেনেহ'লে আমি দুটা পাই গ'লোঁ। 19,001টো হৈছে স্মলেষ্ট নাম্বাৰ আৰু 1,01,000 হৈছে লাৰ্জেষ্ট।
হৈছে এতিয়া 4 নম্বৰ কুৱেশ্যনত আহা ৰাইট দ্য লাৰ্জেষ্ট এণ্ড স্মলেষ্ট নাম্বাৰ ফৰ্মেট বাই দ্য ইউজিং দ্য ডিজিটছ তাৰমানে ইয়াত কি কৈছে যে 78354 অংককেইটা ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু দুটা মানে সংখ্যা দুটা লিখিব দিছে এইখিনিৰে ডাঙৰ আৰু সৰু কৰি লিখিব দিছে তেনেহ'লে আমি ডাঙৰটো 4 নম্বৰৰ এনসাৰটো আমি এনসাৰ দিম যে ডাঙৰ লাৰ্জেষ্ট মানে হৈছে ডাঙৰ তেনেহ'লে ইয়াতে লিখিছোঁ দেই লাৰ্জেষ্ট এইটো লাৰ্জেষ্ট ইজ ইকুৱেল টু আটাইতকৈ ডাঙৰ আমি কি লিখিব পাৰি 87543 লিখিব পাৰি মানে 87543 লিখিব পাৰি ইয়াতকৈ এইখিনিৰে আমি ডাঙৰ সংখ্যা লিখিব পাৰি 87543 তাৰপিছত কমা দিবা তাৰপিছত আছে কি স্মলেষ্ট এইটো সৰু এতিয়া এইটোৰে সৰু লিখিম আমি তেনেহ'লে স্মলেষ্ট ঠিক আছে স্মলেষ্ট ইজ ইকুৱেল টু স্মলেষ্ট আমি কি লিখিব পাৰি একেবাৰে সৰু লিখিব পাৰি কি 34000 লিখিব পাৰি 34578 ঠিক আছে এইটো হৈ গ'ল আমাৰ 4 নম্বৰৰ কুৱেশ্যন এনসাৰ এতিয়া 5 নম্বৰত আহা ৰাইট দ্য ফলোয়িং নাম্বাৰ ইন এসেন্ডিং অৰ্ডাৰ তাৰমানে আমাক কি কৈছে 5 নম্বৰ কুৱেশ্যনটোত যে তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰম মানে কি সৰুৰ পৰা ডাঙৰলৈ তেনেহ'লে আমি সৰুৰ পৰা ডাঙৰলৈ এইখিনি ঊৰ্ধ্বক্ৰমত সজাই তোমালোকক দেখুৱাই দিম তেনেহ'লে চাবাচোন এইটো আছিল আমাৰ 5 নম্বৰ কুৱেশ্যন হয় না 5 নম্বৰ সলিউশন 5 নম্বৰৰ আমি সলিউশন কৰিম অলপ আগুৱাই দিছো এইটো 5 নম্বৰ সলিউশন কৰিম ঠিক আছে 5 নম্বৰ একেবাৰে সৰু মানে আমাৰ ওলাব লাগিব সৰুৰ পৰা ডাঙৰলৈ একেবাৰে সৰু হৈছে এইটো 20000 তেনেহ'লে এইটো আনা প্ৰথমতে 20000 20635 কমা দিবা দেই তাৰপিছত ইয়াতকৈ ডাঙৰ আছে আমাৰ কিমান এইটো 70025 তাৰপিছত কমা দি আকৌ লিখিবা ইয়াতকৈ ডাঙৰ হৈছে আমাৰ 87562 তাৰপিছত কমা দিবা কমা দি লিখিবা কিমান আছে তাৰপিছত আছে আমাৰ 87 টো পাৰ হ'লে এইটো গ'ল এই দুটা থাকিলে 96 এইটো হ'ব আমাৰ কি আটাইতকৈ ডাঙৰ এইটো হ'ব সৰু তাতকৈ তেনেহ'লে লিখিবা 96025 তাৰপিছত ইয়াতকৈ ডাঙৰ হ'ব কোনটো এইটো হয়নে 96259 এইটো কমা ওপৰত দাঁড়ি কমা ওপৰত দাঁড়ি কমা ওপৰত দাঁড়ি কমা ওপৰত হৈছে এইটো হৈছে কি আটাইতকৈ মানে সৰুৰ পৰা ডাঙৰলৈ ইয়াক কোৱা হয় এসেন্ডিং অৰ্ডাৰ এতিয়া হৈ গ'ল এইটোৰ আনসাৰ 5 নম্বৰৰ আনসাৰ হৈ গ'ল এতিয়া 6 নম্বৰ কুৱেশ্যনটো কৈছে ৰাইট দ্য ফলোয়িং নাম্বাৰ ইন ডিসেন্ডিং অৰ্ডাৰ এতিয়া কি ডিসেন্ডিং অৰ্ডাৰ ডিসেন্ডিং মানে হৈছে অধক্ৰমত সজোৱা অধক্ৰম ঠিক আছে তেনেহ'লে অধক্ৰম হ'লে কি হ'ব ডাঙৰৰ পৰা সৰুলৈকে আহিব এতিয়া চাবাচোন 6 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ ডাঙৰৰ পৰা সৰুলৈ ঠিক আছে আমি আৰু অলপ আগুৱাই দিছোঁ কিতাপখন এইটো 6 নম্বৰৰ আনসাৰ লিখিম এতিয়া 6 নম্বৰৰ সলিউশন একেবাৰে ডাঙৰ কোনটো আছে ইয়াত 6 নম্বৰটোৰ একেবাৰে ডাঙৰ আছে কোনটো এইটো 85 আছে তেনেহ'লে 85715 ঠিক আছে এইটো ডাঙৰ তাতকৈ সৰু কি আছে 78 এইটো 78162 তাতকৈ সৰু আছে আমাৰ 74002 ঠিক আছে তাৰপিছত ইয়াতকৈও আমাৰ কি আছে চোৱাচোন ইয়াতকৈও সৰু আছে কোনটো আমাৰ এইটো 60035 তাতকৈ সৰু এই আছে সৰু আছে এইটো 50000 অনলি 50000 এইটো 6 নম্বৰৰ এনসাৰো হৈ গ'ল এইটো 6 নম্বৰটোৰ ঠিক আছে মানে 6 নম্বৰটো হৈছে যে ডাঙৰৰ পৰা সৰুলৈ অধক্ৰম আৰু ওপৰটো হৈছে এসেন্ডিং অৰ্ডাৰ মানে হৈছে ঊৰ্ধ্বক্ৰম সৰুৰ পৰা ডাঙৰলৈ এতিয়া 7 নম্বৰ কুৱেশ্যনটো চোৱা 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে চাওঁ আমি
ৰাইট দ্য প্লেচ ভেলু অফ দ্য ফ্লোয়িং আণ্ডাৰলাইন ডিজিটছ মানে তলত থকা যিবিলাক সংখ্যাৰ তলত আণ্ডাৰলাইন কৰা আছে সেইবিলাকৰ প্লেচ ভেলু মানে প্লেচ ভেলু মানে হৈছে স্থানীয় মান লিখিব দিছে তেনেহ'লে স্থানীয় মান আমি লিখিম চাবাচোন স্থানীয় মান লিখিম আমি চাওঁ আমি 7 নম্বৰ কুৱেশ্যনটোৰ এইটো যে প্ৰশ্নখিনি আছে প্ৰশ্নখিনি মই প্ৰথমতে লিখি লৈছোঁ এইটো গোটেইখিনি প্ৰশ্ন মই লিখি লৈছোঁ ইয়াতে এটা এটাকৈ সমাধান কৰিম তোমালোকে চাবা এতিয়া চোৱাচোন প্ৰথমতে 7 নম্বৰৰ এ আছে এইটো আণ্ডাৰলাইন ক'ত আছে 4ৰ তলত আছে হয়নে তেনেহ'লে প্ৰথমতে জানিবা ইয়াতে এইটো ছাইডৰ পৰা আমি পাই আহিছোঁ একক দশক শতক তেনেহ'লে এইটো শতক হ'লে 100ৰে পূৰণ হ'ব তেনেহ'লে 4ৰ লগত মানে আমি এনেকৈ লিখিব পাৰি তাৰমানে ইয়াক যে এনেকৈ লিখিব পাৰা প্লেচ ভেলু অফ 4 এইটো 4 আছে 4 লিখিবা এনেকৈ যে প্লেচ ভেলু ঠিক আছে প্লেচ ভেলু অফ 4ৰ আমি প্লেচ ভেলু ওলাম ঠিক আছে ইনটু কিমান হ'ব একক দশক শতক শতক হ'লে 100ৰে পূৰণ হ'ব পূৰণ হ'লে কিমান হ'ব 400 হ'ব তেনেহ'লে 4ৰ প্লেচ ভেলু হৈছে 400 তাৰপিছত আহা এইটো পাৰ হ'ল এতিয়া এইটোত আহা এইটো হৈছে এই 0 তেনেহ'লে ইয়াত লিখিব পাৰা যে প্লেচ ভেলু অফ কি হ'ব 0ৰ প্লেচ ভেলু স্থানীয় মান ইজুকেল টু ইনটু কৰিবা ইনটু শূন্যটো কিমানৰ ঘৰত আছে একক দশক শতক হাজাৰৰ ঘৰত আছে মানে 1000ৰে পূৰণ 1000ৰে পূৰণ হ'লে আমাৰ কিমান হ'ব এই শূন্যৰ লগত যিমানে পূৰণ হওক শূন্য হৈ যাব এনসাৰ শূন্য হ'ব ঠিক আছে তাৰপিছত চাওঁ আমি এইটো যে প্লেচ ভেলু অফ কি 2 আছে 2 ইনটু 2টো কিমানৰ ঘৰত এককৰ ঘৰত হ'লে 1ৰে পূৰণ ইজুকেল টু 2 হ'ব 1 2 গুণে 2 এইটোৱে প্লেচ ভেলু তাৰপিছত ডি নাম্বাৰত দুটা দিছে হয়নে ডি নাম্বাৰটোত দুটা দিছে তেনেহ'লে আমি এটা এটাকৈ চাম এইটো প্ৰথমতে লিখিবা যে প্লেচ ভেলু অফ কিমান আছে 7 ইনটু 7টো কিমানৰ ঘৰত একক দশক শতক হাজাৰ অযুত হয়নে একক দশক শতক হাজাৰ অযুত হ'লে 1ৰ লগত কিমানেৰে পূৰণ মাৰিবা 1 2 3 4 5টাৰে পূৰণ মাৰিবা ঠিক আছে 1ৰ লগত কিমানেৰে পূৰণ 5টাৰে পূৰণ মাৰিবা তেনেহ'লে আমি যদি 5টাৰে পূৰণ মাৰোঁ 5 মানে কি এটা সংখ্যা থাকিলেই আৰু 4টা শূন্য হয়নে 10,000ৰে পূৰণ মাৰিবা একক দশক শতক হাজাৰ অযুত তেনেহ'লে এইটো কিমান হ'ব 70,000 হৈ যাব হয়নে 10,000ৰ লগত 7 পূৰণ মাৰিলে 70,000 এইটো 7ৰ প্লেচ ভেলু ওলালোঁ এতিয়া আমি কাৰ প্লেচ ভেলু ওলাম শূন্যৰ প্লেচ ভেলু ওলাম এইটো আণ্ডাৰলাইন শূন্যত আছে তেনেহ'লে ইয়াত লিখিবা যে প্লেচ ভেলু অফ 0টো কিমানৰ ঘৰত আছে একক দশক শতকৰ ঘৰত আছে ইনটু শতকৰ ঘৰত হ'লে কিমান হ'ব 100ৰে পূৰণ হ'ব এতিয়া শূন্যৰ লগত যিমানে পূৰণ মাৰা শূন্যই হ'ব এনসাৰ এইটো এতিয়া 7 নম্বৰৰ কুৱেশ্যন গোটেইকেইটা সমাধান কৰা হৈছে চোৱা গোটেইখিনি সমাধান কৰি দিছোঁ এতিয়া 8 নম্বৰ কুৱেশ্যনটো চোৱা 8 নম্বৰ কুৱেশ্যনটোত কি কৈছে চাওঁ আমি হয়নে এইটো হৈছে 8 নম্বৰ কুৱেশ্যন এতিয়া 8 নম্বৰ কুৱেশ্যনটোত আমাক কৈছে ৰাইট দ্য ফ্লোয়িং নাম্বাৰ ইন এক্সপেণ্ডেড ফ্ৰম মানে বিস্তৃত ৰূপত লিখা এতিয়া বিস্তৃত ৰূপ হৈছে একেবাৰে সহজ এটা কনচেপ্ট তোমালোকক মই আকৌ কৈছোঁ মই আকৌ 1 বছৰৰ ক্লাছ 6ৰ 1 বছৰৰ মই যিটো গণিত ইংলিছ মিডিয়াম হৈছিলে সেইটোত মই তোমালোকক ধুনীয়াকৈ মই বুজাই দিছোঁ আগৰ গণিতটোত ধুনীয়াকৈ এতিয়া নতুন হৈছে কাৰণে আকৌ ভিডিঅ' বনাব লগা হৈ আছে ঠিক আছে এতিয়া চোৱা ইয়াতে কৈছে ৰাইট দ্য ফ্লোয়িং নাম্বাৰ ইন এক্সপেণ্ডেড ফ্ৰম মানে একেবাৰে বিস্তৃত ৰূপ মানে হৈছে একেবাৰে সহজ পদ্ধতি এটা কেনেকৈ কৰিবা মই দেখুৱাই দিছোঁ তোমালোকক যদি পৰীক্ষা দিয়ে এনেকৈ কৰি দিবা ইয়াতে এটা এক্সাম্পল দিয়াই আছে প্ৰথমতে ইয়াতে মানে এটা আমাক মানে কি দিছে সংখ্যা দিছে এই সংখ্যাটোৰ প্ৰথমতে আছে 4 এই 4টো 4ৰ লগত ইনটু কৰিছে কিমান এইটো চাবা 1 2 3 4 5 5টা সংখ্যা আছে মানে 5টা শূন্য এইটো 1 2 3 4 5টা শূন্য
তাৰপিছত আকৌ যোগ কৰিবা এইটো 5 আছে এইটো 5 5ৰ ইফালে কেইটা সংখ্যা আছে 1 2 3 4টা এই 4টা শূন্য ঠিক আছে তাৰপিছত প্লাস কৰিবা আকৌ 6 আছে 7 আছে 7ৰ ইফালে কেইটা সংখ্যা আছে 1 2 3টা 1ৰ লগত 3টা শূন্য দিবা এই এনেকুৱাকৈ বিস্তৃত ৰূপ লিখিবা তাৰ মানে কি একক দশক শতক হাজাৰ অযুত লাখ এই লাখত আছে লাখেৰে মানে কি হ'ব পূৰণ হ'ব তেনেহ'লে আমি প্ৰথমতে চাও 5 টো ইয়াতে লিখিবা 5ৰ লগত পূৰণ কৰিবা কেইটা সংখ্যা আছে 1 2 3 4 5 6 7টা আছে তেনেহ'লে 1ৰ লগত 7টা শূন্য দিবা 3 4 5 6 7 তাৰপিছত আকৌ যোগ কৰিবা এই শূন্য আছে শূন্য লগত পূৰণ কৰিবা পূৰণ কৰি কিমান আছে এতিয়া 1 2 3 4 5 6 6টা শূন্য দিব 1ৰ লগত 6টা শূন্য আকৌ প্লাস কৰিবা প্লাস কৰি কিমান আছে 5 আছে 5 লিখিবা 5ৰ লগত পূৰণ কৰিবা কেইটা সংখ্যা আছে 1 2 3 4 5টা 1ৰ লগত 5টা শূন্য দিবা কেইটা হ'ল 4টা একটা 5টা তাৰপিছত চোৱা পুরো আকৌ প্লাস কৰিবা আকৌ কি আছে 5 আছে আকৌ 5 লিখি ইনটু কৰিবা কেইটা সংখ্যা আছে 1 2 3 4টা আছে 4টা 1ৰ লগত 4 তাৰপিছত আকৌ প্লাস কৰিবা প্লাস কৰি এতিয়া কি আছে 3 আছে 3 লিখি ইনটু কৰিবা 3ৰ লগত ইফালে কেইটা শূন্য আছে 3টা 1 2 3 তাৰপিছত আকৌ প্লাস কৰিবা প্লাস কৰি ইয়াতে কি আছে 6 আছে 6ৰ লগত ইনটু কৰিবা 1ৰ লগত পূৰণ মাৰিবা কেইটা শূন্য আছে 2টা 1 2 এইটো দুটা সংখ্যা আছে এই এনেকুৱাকে তোমালোকে এই 2 আৰু 4 ইফালে পাতিবা ইয়াতে ঠাই নাই কাৰণে আমি বাদ দিছো ঠিক আছে এই 2 দিবা 2ৰ লগত ইনটু কৰিবা 10 এৰে পূৰণ মাৰিবা বুজি পাইছা এনেকুৱাকে তাৰ পিছত এইটো আৰু ইয়াতেও দিছে এইটো এনেকুৱাকে কৰিবা 6ৰ লগত ইনটু কৰিবা ইনটু কৰি ইয়াতে কিমান আছে চাবা ধৰি লোৱা ইয়াতে সংখ্যা আছে 1 2 3 4 5 6 7 7টা 1ৰ লগত 7টা শূন্য দিবা 1 2 3 4 5 6 7 ঠিক আছে আকৌ প্লাস কৰিবা 8 আছে 8 দি ইনটু কৰিবা দিখিনে কেইটা সংখ্যা আছে 1 2 3 4 5 6 6টা 1ৰ লগত 6টা শূন্য দিবা 1 2 3 4 5 6 আকৌ প্লাস কৰিবা প্লাস কৰি 4 আছে 4টো ইয়াত লিখি তাৰপিছত ইনটু কৰিবা ইনটু কৰি কেইটা সংখ্যা আছে 1 2 3 4 5 5টা আছে 1ৰ লগত 5টা দিবা 1 2 3 4 5 তাৰপিছত আকৌ কি আছে এতিয়া 6 আছে আকৌ প্লাস কৰিবা 6 দিবা 6 দি ইনটু কৰিবা 1 2 3 4টা এতিয়া 1ৰ লগত 4টা শূন্য দিয়া তাৰপিছত 5 আছে প্লাস কৰিবা 5 দিবা 5 দি কিনে আকৌ কি কৰিবা ইনটু কৰিবা 1ৰ লগত এতিয়া কেইটা শূন্য দিবা 1 2 3টা 1 2 3টা আকৌ প্লাস কৰিবা প্লাস কৰি ইয়াতে কি আছে 8 আছে 8ৰ লগত ইনটু কৰিবা কেইটা শূন্য হ'ব দুটা হ'ব 1ৰ লগত দুটা শূন্য হ'ব ঠিক আছে এই এনেকুৱাকে কৰিবা এতিয়া তাৰ পিছত কি আছে 0 আছে 0ৰ লগত ইনটু কৰিবা কৰি কিনে কেইটা শূন্য হ'ব এটা শূন্য হ'ব মানে 10 হ'ব তাৰ পিছত 4ৰ লগত এটা শূন্য হ'ব বুজি পাইছা 4 to 1 এককৰ ঘৰত আছে মানে কি 1 এৰে পূৰণ হ'ব এই এনেকুৱাকে ওপৰতো কৰা আছে ইয়াতো দুটা মই কৰি দিছো আৰু এইটো অলপ কৰি দিও তোমালোকে লাষ্টৰ এই দুটাকে মানে ইয়াত ঠাই নাই কাৰণে মই এনেকে কৰি দি আছো ঠিক আছে এইটো মই গুটেখিনি কৰি দিও তোমালোকক এইটো কি আছে 4 আছে ঠিক আছে 4ৰ লগত ইনটু কৰিবা কিমানৰে 1 2 3 4 5 6 7 মানে 1ৰ লগত 7টা শূন্য দিবা কেইটা গল 4 5 6 7 আকৌ প্লাস কৰিবা 3ৰ লগত ইনটু কৰিবা কিমান 1 2 3 4 5 6 6টা 1ৰ লগত এতিয়া 6টা আহিব 4 5 6 আকৌ প্লাস কৰিবা এতিয়া শূন্যৰ লগত ইনটু কৰিবা কেইটা আহিব 5টা শূন্য আহিব 1 2 3 4 5 আকৌ কি কৰিবা প্লাস কৰিবা এতিয়া 2 আহিব 2ৰ লগত ইনটু কৰিবা এতিয়া শূন্য কেইটা হ'ব 4টা 1ৰ লগত শূন্য 4টা তাৰ পিছত আকৌ ইনটু কৰিবা তাৰ পিছত ইনটু নহয় সৰি প্লাস কৰিবা এতিয়া কি আছে 6 আছে 6ৰ লগত 1ৰ লগত 3টা শূন্য দিবা তাৰ পিছত আকৌ প্লাস কৰিবা 5ৰ লগত ইনটু কৰি দুটা শূন্য দিবা তাৰ পিছত
প্লাছ কৰিবা তাৰপিছত চোৱাচোন প্লাছ কৰিছা প্লাছ কৰি কিনে ইয়াতে কি আছে 3 আছে 3 লিখিবা 3 লিখি ইনটু কৰি ইয়াতে কি আছে একক আছে 1 ৰ লগত 10 পূৰণ কৰিবা 3 ৰ লগত 10 পূৰণ দিবা তাৰপিছত আৰু থাকিল কি লাষ্টত 2 থাকিল 2 ইনটু 2 টো কিমানৰ ঘৰত এককৰ ঘৰত 1 এৰে পূৰণ এইটো হৈছে ইয়াৰ বিস্তৃত ৰূপ ঠিক আছে মই এটা সম্পূৰ্ণকৈ লিখি দিছোঁ আৰু দুটা মানে এই লাষ্টত জাগা নাই কাৰণে ঠাই নথকাৰ বাবে মই অলপ বাদ দিছোঁ এইটো তোমালোকে নিজে লিখি ল'বা এতিয়া আমি চাম 8 নম্বৰলৈকে কোৱেশ্চন আমাৰ সমাধান হ'ল এতিয়া 9 নম্বৰ কোৱেশ্চনত যাম আমি ঠিক আছে এতিয়া 9 নম্বৰ কোৱেশ্চনটো চোৱা 9 নম্বৰ কোৱেশ্চনটোত কৈছে ৰাইট 74 এইটো কি কিমানত আছে একক দহ শতক হাজাৰ অযুক লাখ 74 লাখ ঠিক আছে 74 লাখ 9,777 in expanded from and also write the place value of 4 and 9 তাৰ মানে আমাক কৈছে expanded from মানে আমাক কৈছে যে বিস্তৃত ৰূপত লিখিব দিছে এইটো বিস্তৃত ৰূপত লিখিব দিছে আৰু কি কৰিব দিছে write the place value of 4 and 9 যে 4 আৰু 9 মানে আমাক কি ওলাব দিছে স্থানীয় মান ওলাব দিছে ঠিক আছে তেনেহলে চাবা এটা কোৱেশ্চনত দুটা আহি আছে তেনেহলে আমি চাম প্ৰথমতে ইয়াতে লিখিম আমি 9 নম্বৰ সলিউশন ঠিক আছে 9 নম্বৰ সলিউশন এই সংখ্যাটো ইয়াত পাতি লম 74,09,777 ইয়াৰ বিস্তৃত ৰূপ লাগে আমাৰ ঠিক আছে প্ৰথমতে আমি বিস্তৃত ৰূপ লিখিম ইয়াত লিখিবা 7 টো এই অলপ আগতে 8 নম্বৰ যে কৰিলো সেম তেনেহলে ইয়াতে কেইটা সংখ্যা আছে এতিয়া 1 2 3 4 5 6 ছয়টা আছে 1 ৰ লগত ইনটু কৰি 1 ৰ লগত 6টা শূন্য দিবা 4 5 6 আকৌ প্লাস কৰিবা প্লাস কৰি 4 ৰ লগত এতিয়া ইনটু কৰিবা কিমান 1 2 3 4 5 পাঁচটা 1 ৰ লগত 5টা শূন্য দিবা ঠিক আছে 4 5টা কেইটা 1 2 3 4 5টা তাৰপিছত শূন্য আছে প্লাস কৰি শূন্য দিবা শূন্য লগত পূৰণ কৰিবা পূৰণ কৰি লিখিবা কিমান আছে এতিয়া 1 2 3 4টা হয় না এইটো চোৱা 4টা আছে এতিয়া 1 ৰ লগত 4টা শূন্য দিয়া ঠিক আছে তাৰপিছত প্লাস কৰিবা তাৰপিছত ইয়াত কি আছে 9 আছে 9 লিখি ইনটু কৰিবা 9 ৰ লগত ইয়াতে কি কৰিবা 1 ৰ লগত এতিয়া 3টা শূন্য দিবা তাৰপিছত 7 আছে প্লাস কৰিবা 7 দিবা ইনটু কৰিবা 7 ৰ লগত এতিয়া 1 ৰ লগত 2টা শূন্য দিবা তাৰপিছত আকৌ ইয়াতে কি কৰিবা প্লাস কৰিবা 7 লিখিবা 7 ৰ লগত এতিয়া ইনটু কৰিবা ইনটু 1 ৰ লগত এটা শূন্য দিবা কাৰণ এটা সংখ্যা আছে এই তাৰপিছত আকৌ প্লাস কৰি 7 লিখিবা 7 ৰ লগত ইনটু কৰিবা 7 টো কিমানৰ ঘৰত আছে একক ঘৰত 1 ৰে পূৰণ এইটো হৈ গল বিস্তৃত ৰূপ ঠিক আছে যে এইটো আছিল আমাৰ 9 নম্বৰৰ কোৱেশ্চনটোৰ সলিউশন প্ৰথমটো আছিল আমাৰ এক্সপেন্ডেড ফৰ্ম এক্সপেন্ডেডটো আমি হেক কৰিছো এতিয়া আমাৰ প্লেস ভ্যালু ওলাব লাগে কিহৰ 4 আৰু 9 ইয়াতে 4 কোনটো এইটো আৰু 9 কোনটো এইটো এই দুটাৰ আমি কি কৰিম প্লেস ভ্যালু ওলাম তেনেহলে ইয়াতে প্ৰথমতে লিখিছো চোৱা যে প্লেস ভ্যালু অফ প্ৰথমতে কি আছে 4 ইনটু 4 টো কিমানৰ ঘৰত আছে চাও একক দহ শতক হাজাৰ অযুক লাখ লাখৰ ঘৰত আছে মানে কি 1 লাখেৰে পূৰণ হৈ যাব এইটো 1 লাখেৰে পূৰণ হ'ব তেনেহলে আমাৰ কিমান হ'ব आंसर ইকুৱেল টু 4 লাখ হ'ব কিমান হ'ব 4 লাখ হয় यस 4 লাখ হৈ গল ঠিক আছে 4 লাখ তাৰ পিছত আকৌ কি কৈছে এইটো 9 ৰ প্লেস ভ্যালু এতে প্লেস ভ্যালু অফ 9 ইনটু 9 টো কিমানৰ ঘৰত একক দহ শতক হাজাৰ হাজাৰৰ ঘৰত 1000ৰে পূৰণ মাৰা ইকুৱেল টু কিমান হ'ব 9000 হ'ব ঠিক আছে এইটো এই হৈ গল আমাৰ 9 নম্বৰৰ কোৱেশ্চনটোৰ आंसर এইখিনিয়ে এতিয়া আমি 10 নম্বৰ কোৱেশ্চনটোৰ সমাধান কৰিম কি কৈছে চাও আমি write 8056402 in words তাৰ মানে আমাক কৈছে যে সংখ্যাটো আখৰেৰে লিখিব দিছে এইখিনি সংখ্যা আখৰেৰে লিখা তেনেহলে এটোক আমি আখৰেৰে লিখিম চাবা আমি এটা আখৰেৰে লিখিব দিছে 10 নম্বৰটো আমি আখৰেৰে লিখিম প্ৰথমতে আছে 8 টো কি একক দহ শতক হাজাৰ অযুক লাখ নিযুত কোটি তেনেহলে কৰোৰ লিখা 8 টো হৈছে আমাৰ কৰোৰ লিখা প্ৰথমতে লিখা কৰোৰ 8 কৰোৰ ঠিক আছে
ইয়াতে লিখিবা 8 crore ঠিক আছে 8 crore তাৰপিছত কিমান আছে একক দশক শতক হাজাৰ অযুক লাখ 8 crore 5 লাখ ইয়াতে লিখিবা 5 লাখ 5 লাখ তাৰপিছত কিমান আছে চাও আমি 8 crore 5 লাখ তাৰপিছত 64000 ইয়াতে লিখিবা 64000 তাৰপিছত কিমান আছে 21 ঠিক আছে ইয়াতে লিখিবা যে 21 এইটো এতিয়া আমাক যেহেতু আখৰে লিখিব কৈছিলে তেনেহলে ইয়াতে তোমালোকে কি কৰিবা যে 8 টো ইংলিশত লিখি দিবা যে 8 crore এটো 5 FIB 5 লাখ 64021 এইটো আছিল আমাৰ 10 নম্বৰৰ आंसर এতিয়া আমি 11 নম্বৰ কোশ্চেনটো সমাধান কৰিম রাইট দ্য প্লেস ভ্যালু অফ 5 9 and 2 ইন এইটো ইয়াৰ পৰা 592 প্লেস ভ্যালু ওলাব লাগে ঠিক আছে প্লেস ভ্যালু মানে হৈছে কি স্থানীয় মান কিহৰ যে 5 আৰু ওলাব লাগিব 5 আৰু 9 আৰু ওলাব লাগিব এইটো 9 আৰু কিহৰ ওলাব লাগিব 2 এইটো 2 এই তিনটাৰ প্লেস ভ্যালু ওলাব লাগে তেনেহলে 11 নম্বৰ কোশ্চেনটো সমাধান চাবা 11 নম্বৰ সলিউশনটা আমি প্ৰথমতে ইয়াতে লিখিম যে প্লেস ভ্যালু অফ কিমান আছে এটো চাব লাগিব ঠিক আছে কিমান আছিল আমাৰ প্লেস ভ্যালু অফ প্ৰথমতে আছে আমাৰ কিমান 5 এইটো 5 ইনটু এটা 5 টো কিমানৰ ঘৰত আছে একক দশক শতক হাজাৰ অযুক লাখ নিযুত কোটি কোটি হলে কি হ'ব 1 crore ঠিক আছে 1 ৰ লগত কেইটা শূন্য হ'ব 7টা 1 2 3 4 5 6 7 এইটো 1 crore ইকুয়াল টু আমাৰ आंसर যায় কিমান হ'ব 5 crore হ'ব 5 crore 1 2 3 4 5 6 7 ঠিক আছে এইটো তাৰ পিছত লিখিম আমি কি প্লেস ভ্যালু অফ 9 যে প্লেস ভ্যালু অফ 9 9 ৰ লগত পূৰণ কৰিম কিমান 9 টো কিমানৰ ঘৰত আছে একক দশক শতক হাজাৰ অযুক লাখ নিযুতৰ ঘৰত আছে তেনেহলে 1 ৰ লগত 6টা শূন্য পূৰণ হ'ব 5 6 ইকুয়াল টু কি হ'ব 9 9 ৰ লগত কেইটা শূন্য হ'ব 1 2 3 4 5 6 6টা শূন্য হ'ব তাৰ পিছত প্লেস ভ্যালু অফ আৰু কি কৈছে প্লেস ভ্যালু অফ কিমান আছিল 2 ইনটু 2 টো কিমানৰ ঘৰত একক দশক শতক হাজাৰ অযুতৰ ঘৰত হয়নে একক দশক শতক হাজাৰ হাজাৰৰ ঘৰত মানে কি আমাৰ কিমান কৈছে 2 কৈছিলে 2 টো কিমানৰ ঘৰত আছে এটো চাব লাগিব আমাৰ 2 টো কিমানৰ ঘৰত আছে যে একক দশক শতক হাজাৰ অযুতৰ ঘৰত হয়নে অযুতৰ ঘৰত হলে আমাৰ কি হ'ব 10 এৰে পূৰণ হ'ব 10000 এৰে পূৰণ হ'ব তেনেহলে এটো আমাৰ কি হ'ব ইকুয়াল টু 20000 হৈ যাব 20000 এইটো আছিল আমাৰ 11 নম্বৰৰ সলিউশন 11 নম্বৰৰ অংকটোৰ সলিউশন এইটো এতিয়া আমি চাম 12 নম্বৰৰ সলিউশনটো চাম 12 নম্বৰটো কি কৈছে চাও 12 নম্বৰ কোশ্চেনটোত কৈছে কমপ্লিট দা ফ্লোইং তাৰ মানে কিমান হ'ব লিখা যে 10 ৰ পৰা 1 বাদ দিলে কি হ'ব 9 হ'ব 1 ৰ পৰা 1 বাদ দিলে কি হ'ব 99 হ'ব 1000 ৰ পৰা 1 বাদ দিলে কি হ'ব 999 হ'ব 10000 ৰ পৰা 1 বাদ দিলে কি হ'ব 9999 হ'ব 9999 হ'ব তাৰ পিছত 1 লাখৰ পৰা 1 বাদ দিলে কি হ'ব 1 লাখৰ পৰা 1 বাদ দিলে আমাৰ যায় কিমান হ'ব 99999 হ'ব তাৰ পিছত আকৌ কৈছে 10 লাখৰ পৰা যেতিয়া 1 বাদ দিম আমাৰ তেতিয়া কিমান হ'ব তেতিয়া 9,99,999 হ'ব তাৰ পিছত আকৌ একক দশক শতক হাজাৰ অযুক লাখ নিযুত কোটিৰ পৰা যেতিয়া আমি 1 বাদ দিম তেতিয়া আমাৰ কি হৈ যাব তেতিয়া আমাৰ 99 crore 99,999 হ'ব তাৰ পিছত আকৌ একক দশক শতক হাজাৰ অযুক লাখ নিযুত কোটি 10 কোটিৰ পৰা যেতিয়া আমি 1 বাদ দিম তেতিয়া আমাৰ কি হ'ব 9,99,99,999 হ'ব ঠিক আছে
এইটো আছিলে আমাৰ এই এক্সাৰসাইজ 1 যেটো ই আছিলে আমাৰ কি এইটো কি এক্সাৰসাইজ 1A ঠিক আছে এইটো এক্সাৰসাইজ 1A সো ষষ্ঠ শ্ৰেণীৰ এক্সাৰসাইজ 1A ৰ এটা ভিডিঅ'ত আমি গোটেইখিনি কমপ্লিট কৰিছো ঠিক আছে এতিয়া তোমালোকৰ মই এটা কথা কওঁ যে গণিতৰ ষষ্ঠ শ্ৰেণীৰ গণিতৰ মই এজ ইট ইজ এক ফালৰ পৰা মানে এক্সাৰসাইজ 1 মানে চেপ্টাৰ 1 ৰ পৰা আৰম্ভ কৰি লাষ্ট লৈকে মই সমাধান দি থাকিম তেনেহলে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো তোমালোকক থ্যাংক ইউ